নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিজয় বৰ্মন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ 1.1ৰ 6 নম্বৰ প্ৰশ্নৰ MCQ সমূহ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথা হ'ল যে যদি কোনোবাই মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। চ' এতিয়া মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 6 নম্বৰ প্ৰশ্নত কৈছে যে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা। চ' 6 নম্বৰ যিটো 1 নম্বৰ প্ৰশ্ন আছে, ইয়াত কি কৈছে চোৱা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। চ' ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আমি জানিব লাগিব যে পূৰ্ণ সংখ্যা কি আৰু স্বাভাৱিক সংখ্যা কি। মই ইয়াত চমুকৈ বৰ্ণনা কৰিছোঁ। চ' যিবোৰ স্বাভাৱিক সংখ্যা আছে, অৰ্থাৎ ইয়াত আমি নেচাৰেল নাম্বাৰ বুলি কওঁ। নেচাৰেল নাম্বাৰ আমাৰ ষ্টাৰ্ট হয় 1ৰ পৰা 1, 2, 3 ইত্যাদি কৰি আমাৰ, অৰ্থাৎ আমাৰ 1ৰ পৰা আৰম্ভ হ'লে এইবিলাক আমাৰ স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ। তাৰপিছত যিবোৰ পূৰ্ণ সংখ্যা আছে অৰ্থাৎ হোল নম্বৰ, এইবোৰ ষ্টাৰ্ট হয় আমাৰ 0ৰ পৰা 0, 1, 2, 3 এক্সেট্ৰা এক্সেট্ৰা। এইবোৰ হ'ল আমাৰ হোল নম্বৰ। হোল নম্বৰ বুলিলে আমাৰ 0ৰ পৰা আৰম্ভ হয় আৰু নেচাৰেল নম্বৰ বুলিলে আমাৰ 1ৰ পৰা আৰম্ভ হয়। চ' ইয়াত কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। এইটো আমাৰ সঁচা নে মিছা লিখিব লাগে আৰু লগতে কাৰণ দৰ্শাব। চ' 1 নম্বৰটো চোৱা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। কথাষাৰ সঁচা। কাৰণ চোৱা যে প্ৰতিটো স্বাভাৱিক সংখ্যা, যিহেতু আমাৰ স্বাভাৱিক সংখ্যাবোৰ কি হয় 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাবোৰ আমাৰ 0ৰ পৰা আৰম্ভ হয়। তেনেহ'লে ইয়াত চোৱা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই আমাৰ পূৰ্ণ সংখ্যাৰ মাজত আছে। চ' আমি ক'ব পাৰোঁ যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। চ' ইয়াত সঁচা বুলি লিখিম, সঁচা সঁচা। কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ মাজত আছে। চ' এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ এনচাৰ। ইয়াত কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। ছাত্ৰ ছাত্ৰীসকল, অখণ্ড সংখ্যা কি আমাৰ পোনপ্ৰথমে জানিব। অখণ্ড সংখ্যা হ'ল যেনে -1, -1, তাৰপিছত -2, 2, 1 ইত্যাদি হৈছে আমাৰ অখণ্ড সংখ্যা। চ' ইয়াত কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। চ' ইয়াত পোনপ্ৰথমে চোৱা যে ইয়াত যেনে অখণ্ড সংখ্যাবোৰ আছে যে 1, 2, -1, -2 আৰু এতিয়া পূৰ্ণ সংখ্যাবোৰ চোৱা যে 0, 1, 2, 3 ইত্যাদি ইত্যাদি। চ' ইয়াত যদি আমি -2টো ধৰোঁ, আমাৰ পূৰ্ণ সংখ্যাৰ মাজত -2 সংখ্যা নাই বা ঋণাত্মক সংখ্যাবোৰ নাই। চ' আমি এই কথাষাৰ মিছা বুলি ক'ব পাৰোঁ। চ' 4ৰ 2 নম্বৰ এনচাৰটো হ'ব মিছা। কাৰণটো হ'ব কাৰণ -1, -2 সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ মাজত নাই। পূৰ্ণ সংখ্যাৰ মাজত নাই। এই হ'ল আমাৰ 2 নম্বৰৰ এনচাৰ। চ' এতিয়া ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ কুৱেশ্যনত কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যাই এটা কি পূৰ্ণ সংখ্যা বুলি কৈছে। চ' আমাৰ পৰিমেয় সংখ্যা কি জানিব লাগিব। চ' ছাত্ৰ ছাত্ৰীসকল, পৰিমেয় সংখ্যা হৈছে যে যিবোৰ সংখ্যা আমি p/q আৰ্হিত লিখিব পাৰি, অৰ্থাৎ
কিউ নট ইকুৱেল 0 আৰু কিউৰ মান কি 0 হ'ব নোৱাৰে যেনে পৰিমেয় সংখ্যা 1/2 1/3 ইত্যাদি আমাৰ কি এইবিলাক পৰিমেয় সংখ্যা হ'ব পাৰে সো আমি 4 3 নম্বৰ এনসাৰত লিখিম যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় তাত মিছা বুলি লিখিম মিছা কাৰণ 1/2 এটা পূৰ্ণ সংখ্যা নহয় কাৰণ 1/2 এটা পূৰ্ণ সংখ্যা নহয়